নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 10টা শেহতীয়া খবৰ আমি লৈ আহিছোঁ যিটো আপোনালোকে এজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ হিচাপে আপোনালোকে সেয়া জনাটো অত্যন্ত জৰুৰী সেয়েহে আপোনালোকৰ গুৰুত্বপূৰ্ণ সময়খিনি নষ্ট নকৰি আমি ভিডিঅ'ৰ প্ৰথম খবৰটো লৈ আহিছোঁ সেয়া হ'ল যে হাইকোৰ্টে এটা শেহতীয়া ৰায়দান দিছে আৰু য'ত কৈছে যে কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণ কৰাৰ পিছত পাবলগীয়া তেওঁলোকৰ বহুতো শিতানৰ টকাখিনি যদি বহু পৰিমাণে নাইবা অলপ বেছিকৈ লাভ কৰে তেনেহ'লে পেঞ্চনাৰজনৰ পৰা সেয়া বিভাগে পুনৰাই ঘূৰাই ল'ব নোৱাৰিব তাৰমানে যিখিনি অতিৰিক্ত টকা পেঞ্চনাৰজনক প্ৰদান কৰিছে সেয়া বিভাগে ল'ব নোৱাৰিব এই ক্ষেত্ৰত কেতিয়াবা পেঞ্চনাৰৰ ভয়তে আণ্ডাৰটেকিং দিয়ে আৰু যদিও হাইকোৰ্টে ৰায়দান দি কৈছে যে পেঞ্চনাৰ এজনে আণ্ডাৰটেকিং দিলেও যদি সেই বিভাগে সেই কৰ্মচাৰীজনক বেছিকৈ টকা দিছে অৱসৰৰ পিছত সেই বেছিকৈ টকা যেতিয়া লাভ কৰিছে সেইখিনি টকা আপোনাৰ বিভাগে পুনৰাই ঘূৰাই ল'ব নোৱাৰিব এয়া নিশ্চয় এক ভাল খবৰ এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ এজন পেঞ্চনাৰে কমিউটেশ্যন কৰাৰ পিছত যদি পেঞ্চনাৰজনৰ মৃত্যু হয় তেনেহ'লে ঘৰৰ মানুহৰ পৰা ফেমিলি পেঞ্চনৰ পৰা আপোনাৰ টকা কৰ্তন কৰি লোৱা নহ'ব হয় ছাৰবিদসকল আপোনালোকে জানে যে কমিউটেশ্যন কৰাৰ ফলত পেঞ্চনাৰজনৰ পৰা প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা 15 বছৰ নামত কৰ্তন কৰি ৰখা হয় আৰু যিটো পিছত সেয়া আপোনাৰ সুদে মূলে বেছিকৈ লাভ কৰে আৰু এইখিনি সময়ত যদিহে পেঞ্চনাৰজনৰ মৃত্যু ঘটনাস্থলত পেঞ্চনাৰৰ পৰিয়াল মানুহৰ পৰা তাৰমানে ফেমিলি পেঞ্চনৰ ফালৰ পৰা সেই আপোনাৰ কমিউটেশ্যনৰ নামত কৰ্তন কৰা টকাখিনি আপোনাৰ কাটি ৰখা নহ'ব যাৰ ফলত ঘৰৰ মানুহে আপোনাৰ সম্পূৰ্ণ পেঞ্চন পাবলৈ সক্ষম হ'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল দিল্লী কেটৰ পৰা এক ডাঙৰ সিদ্ধান্ত য'ত কোৱা হৈছে যে পেঞ্চন হ'ল সন্মান সহকাৰে জীয়াই থকাৰ উপায় আৰু যাৰ ফলত ছাৰবিদসকল দেখা যায় যে ৰাজ্য চৰকাৰে হওক নাইবা কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকে পেঞ্চন দিবলৈ নোখোজে আৰু ইয়াকে লৈ দিল্লী কেটে এটা ডাঙৰ ৰায়দান দি কৈছে যে পেঞ্চন সন্মান সহকাৰে জীয়াই থকাৰ উপায় সেয়েহে পেঞ্চন বন্ধ কৰিব বা কম কৰিব নোৱাৰিব এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ য'ত সেয়া হ'ল ছিনিয়ৰ চিটিজেন ছেভিং স্কিমৰ ওপৰত হয় ছাৰবিদসকল ছিনিয়ৰ চিটিজেন ছেভিং স্কিমৰ লিমিট বঢ়াই দিয়া হৈছে আৰু যিটো 15 লাখ টকাৰ পৰা বঢ়াই 30 লাখ টকা হৈছে হয় ছাৰবিদসকল এয়া অত্যন্ত ভাল খবৰ কিয়নো আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে বহু পৰিমাণৰ টকা লাভ কৰে আৰু সেয়া একেলগে আপোনাৰ বেংকত ৰাখি থ'লে আজি 1000 কালি 2000কৈ সেয়া খৰচ হৈ যায় কিয়নো আপোনালোকে জানে যে জমা টকা আপোনাৰ নাথাকে সেয়েহে বহুতো পেঞ্চনাৰে সেয়া ছিনিয়ৰ চিটিজেন ছেভিং স্কিমত জমা কৰে সেয়া আপোনাৰ এতিয়া 30 লাখ টকাকৈ ইয়াৰ টকা আপোনাৰ জমা ৰাখিব পাৰিব আনহাতে আগতে আন এক নিয়মৰ সংশোধন কৰা হৈছে সেয়া হ'ল আগতে আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ 1 মাহৰ ভিতৰত আপোনালোকে ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্ট বনাব লাগিছিল কিন্তু এয়া আপোনাৰ 3 মাহলৈকে বৃদ্ধি কৰা হৈছে তাৰমানে আপোনালোকে 3 মাহৰ ভিতৰত এই একাউণ্ট বনালে হ'ব আৰু লগতে আন এক শেহতীয়া খবৰ এই ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্টত আপোনালোকে সৰ্বোচ্চ সুদ লাভ কৰিব যিটো বৰ্তমান সময়ত 8.2% সুদ দি থকা হৈছে আৰু সেয়েহে আপোনালোকে সুদে মূলে নিশ্চয় ভালেখিনি টকা পাবলৈ সক্ষম হ'ব ঠিক এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ MSEPৰ লাভালাভ 2016 পৰা দিয়া হ'ব হয় ছাৰবিদসকল এই ক্ষেত্ৰত এজন পেঞ্চনভোগীয়ে CPN গ্ৰাউণ্ড পৰ্টেলত আপোনাৰ কমপ্লেইন দিছিল আৰু সেই কমপ্লেইনৰ ভিত্তিত পেঞ্চনাৰজনৰ 1 জুন 2006ৰ পৰা MSEPৰ সুবিধা দিবলৈ আদেশ দিয়া হৈছে সেয়েহে আপোনাৰ যদিহে পেঞ্চন কম পৰিমাণে লাভ কৰি আছে নাইবা আপুনি ভাবি আছে যে আপোনাৰ পেঞ্চনৰ পৰিমাণ কম তেনেহ'লে CPN গ্ৰাউণ্ড পৰ্টেলত কমপ্লেইন দিব পাৰিব য'ত আপোনাৰ সমস্যা শুনা হ'ব আৰু সেয়া সমাধান কৰা হ'ব আৰু যদি আপোনাৰ পে কমিশ্যনৰ পিছত যদি আপোনাৰ দৰমহা আপুনি কমকৈ লাভ কৰি আছে সেয়া আপোনাৰ সমাধান কৰি আপোনাক এৰিয়াৰ সহকাৰে সেয়া আপোনাৰ দিয়া হ'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল স্পাৰ্ছৰ মাধ্যমেৰে পেঞ্চন পোৱা পেঞ্চনাৰে এতিয়াৰ পৰা স্পাৰ্ছ পৰ্টেলত তেওঁলোকৰ পান কাৰ্ড আধাৰ কাৰ্ডসমূহ আপডেট কৰিব পাৰিব হয় ছাৰবিদসকল পেঞ্চনাৰসকলে এটা ঠাইৰ পৰা আন এটা ঠাইত কেতিয়াবা তেওঁলোকে যাবলগীয়া হয় নাইবা তেওঁলোকে আপোনাৰ এড্ৰেছ চেঞ্জ কৰিবলগীয়া হয় আৰু যাৰ ফলত তেওঁলোকে জিলা সৈনিক বৰ্ড বা কেন্দ্ৰীয় সৈনিক বৰ্ডত যাব নালাগিব তেওঁলোকে ঘৰত বহিয়েই স্পাৰ্ছ পৰ্টেলৰ মাধ্যমেৰে তেওঁলোকৰ এড্ৰেছ আৰু মোবাইল নম্বৰ সলনি কৰিব পাৰিব আনহাতে স্পাৰ্ছৰ অধীনৰ পেঞ্চনাৰসকলৰ যদি মৃত্যু হয় তেনেহ'লে ফেমিলি পেঞ্চনৰ বাবে তেওঁলোকে স্পাৰ্ছ পৰ্টেলতে ডেথ চাৰ্টিফিকেট আপলোড কৰি ছাবমিট কৰি তেওঁলোকে ফেমিলি পেঞ্চনৰ বাবে ক্লেইম কৰিব পাৰিব তেওঁলোকে ফেমিলি পেঞ্চনৰ বাবে কোনো ঠাইত ঘূৰিব নালাগে হেৰাসমেণ্ট হ'ব নালাগে তেওঁলোকে স্পাৰ্ছ পৰ্টেলৰ মাধ্যমত ডেথ চাৰ্টিফিকেট দি ছাবমিট কৰিলে তেওঁলোকে ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয়
ভাল খবৰ চাৰ বাইদেউসকল আৰু কেইটামান খবৰ আছে সেয়া জনাৰ আগতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে যদিহে চৰকাৰী কৰ্মচাৰী নিৰ্বাহী পেঞ্চনাৰ তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া কথা তথ্য সহকাৰে পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব এতিয়া আমি আন এক শেহতীয়া খবৰলৈ আগবাঢ়িছোঁ সেয়া হ'ল পেঞ্চনাৰৰ সুবিধাৰ বাবে পেঞ্চন আদালত অনুষ্ঠিত কৰা হয় ছাৰ বাইদেউসকল আপোনালোকে জানে যে এই পেঞ্চন আদালত অনুষ্ঠিত কৰাৰ ফলত পেঞ্চনাৰসকলৰ সমস্যাসমূহ তাত শুনা হয় আনহাতে সেয়া সমাধান কৰা হয় আৰু কিন্তু দেখা যায় যে পেঞ্চন আদালত ঠিকই অনুষ্ঠিত হয় কিন্তু পেঞ্চনাৰসকলে গমকে নাপায় আৰু যাৰ ফলত পেঞ্চনাৰসকলে যিহেতু দাস নাপায় গম নাপায় সেয়েহে পেঞ্চনাৰসকলে তেওঁলোকে সেই নিৰ্দিষ্ট দিনত উপস্থিত হ'ব নোৱাৰে আৰু তেওঁলোকৰ সমস্যাসমূহ পেঞ্চন আদালতৰ দিনাখন তুলি ধৰিব নোৱাৰে সেয়েহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে এতিয়াৰ পৰা বিভাগসমূহক আদেশ দি কৈছে যে এতিয়াৰ পৰা আপোনালোকে পেঞ্চন আদালত অনুষ্ঠিত কৰিলে সেয়া ৰাজহুৱা কৰিব লাগিব আপোনালোকে পেঞ্চন আদালতৰ সেই ডেটটো আপোনালোকে ৰাজহুৱা কৰিব লাগিব যাতে পেঞ্চন আদালতৰ দিনাখন পেঞ্চনাৰসকলে আহি তেওঁলোকৰ সমস্যাসমূহ তাত দাখিল কৰিব পাৰে আৰু যাতে তেওঁলোকৰ পেঞ্চনাৰসকলে যাতে উপকৃত হ'ব পাৰে আৰু এয়া নিশ্চয় এক ভাল খবৰ এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে যিহেতু একোজন চৰকাৰী কৰ্মচাৰী সেয়েহে আপোনালোকে আজি নাইবা কালি আপোনালোকে অৱসৰ গ্ৰহণ কৰিব আৰু অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে প্ৰথম পেঞ্চন পাবলৈ হ'লে আপোনালোকে মেনুৱেল PPOৰ জৰিয়তে আপোনালোকে সেয়া বেংকত গৈ এপ্লিকেশ্যন কৰিলে আপোনালোকে পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত এক নটিচ আকাৰে জনাইছে যে বেংক কৰ্তৃপক্ষই তেওঁলোকে অৰিজিনেল PPO বিচাৰে আৰু সেয়েহে তেওঁলোকে ছফ্ট কপি বা PPOৰ জৰিয়তে তেওঁলোকে আপোনাৰ পেঞ্চনখিনি মোকলাই দিব নোখোজে যাৰ ফলত আপোনাৰ কৰ্তৃপক্ষই জনাইছে যে ছফ্ট কপি নাইবা কপিৰ জৰিয়তে যাতে বেংক কৰ্তৃপক্ষই পেঞ্চনাৰজনৰ পেঞ্চন মোকলাই দিব তেওঁলোকে মেনুৱেল PPOৰ বাবে অপেক্ষা নকৰিব এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল পেঞ্চনভোগীয়ে পাছবুকত PPO নম্বৰ যাতে লিখি ৰাখে দেখা যায় যে পেঞ্চনভোগীয়ে তেওঁলোকে PPO হেৰুৱাই দিয়ে যাৰ ফলত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হয় আৰু সেয়েহে পেঞ্চনভোগীসকলে যাতে তেওঁলোকৰ পাছবুকত যাতে PPO নম্বৰ লিখি ৰাখে যাতে সেয়া হেৰুৱাই গ'লেও যাতে কোনো সমস্যাৰ সন্মুখীন নহয় আৰু এই ক্ষেত্ৰত আপোনালোকে ডিজিলকাৰৰ জৰিয়তে আপোনালোকে PPO পাবলৈ সক্ষম হ'ব হয় ছাৰ বাইদেউসকল আপোনালোকে যিহেতু মোবাইল ব্যৱহাৰ কৰে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে প্লে ষ্ট'ৰ যাব আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে ডিজিলকাৰ এপটো ডাউনলোড কৰি ল'ব আৰু যাৰ ফলত আপোনালোকে ডিজিলকাৰৰ পৰা আপোনাৰ PPO পাবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ এই PPO নে হেৰুৱাব নে ফাটিব নে ছিঙিব যাৰ ফলত আপোনালোকে যিকোনো সময়ত এই PPO উলিয়াই আপোনাৰ কৰিবলগীয়া কামখিনি কৰিব পাৰিব যাৰ ফলত হেৰুৱা আৰু ফটা ৰিস্ক নাথাকে এতিয়া কৰ্মচাৰীসকলৰ আপোনাৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকৰ মৰ্গীয়া বোনাছ 50% হৈছেগৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ 2 মাহৰ এৰিয়া লাভ কৰিব যাৰ ফলত তেওঁলোকে মাৰ্চ মাহৰ দৰমহাৰ সৈতে তেওঁলোকৰ পেঞ্চন বাঢ়িব আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে এপ্ৰিল মাহত বহাগ বিহুত তেওঁলোকৰ 4% দৰমহা বাঢ়িব আনহাতে তেওঁলোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আনহাতে এই ফেব্ৰুৱাৰী মাহত RC বছৰ সম্পূৰ্ণ কৰা পেঞ্চনাৰসকলে তেওঁলোকে 20% এডিশ্যনেল পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু এই ফেব্ৰুৱাৰী মাহৰ আপোনাৰ যদিহে 10 তাৰিখতো যদিহে আপোনাৰ RC বছৰ সম্পূৰ্ণ হয় তথাপিও আপুনি সম্পূৰ্ণ ফেব্ৰুৱাৰী মাহৰ পৰাই আপোনালোকে RC 20% এডিশ্যনেল পেঞ্চন পাবলৈ সক্ষম হ'ব সেয়েহে গুৰুত্বপূৰ্ণ খবৰকেইটা পঢ়াৰ পৰা আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ